মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 2.1 কোশ্চিন 5 পৰা কোশ্চিন 12 লৈ। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। কোশ্চিন 5ত দি আছে বিজিত হ্যাজ স্পেন্ট 3/4। কিন্তু অসমীয়াটোত চোৱা, অসমীয়াত দি আছে 3/5। এইটো 3/5 হ'ব, 3/4 নহয়, 3/5 হ'ব। Part on parsing copy and pen, and 2/7 part for geometry instrument box from the amount of money his mother gave him as pocket money and keep the rest in hand. মানে পকেট মানি দি আছে বিজুক কিবা এটা, এই পকেট মানিৰ পৰা এই দুটাত তেওঁ খৰচ কৰিছে, বাকিখিনি তেওঁৰ হাতত আছে। Find the part of money left with Bijit and arrange the three parts in ডিসেন্ডিং অর্ডার। মানে আমি অধক্রমত ডাঙৰৰ পৰা সৰুলৈকে সজাব দিছে। অসমীয়াটো দিয়া আছে আমাৰ, তোমালোকে চাই পঢ়ি ল'বা, ভিডিঅ'টো পজ কৰি পঢ়ি ল'বা। আমাৰ অসমীয়াত কোশ্চেন নাহে পৰীক্ষাত, আমাৰ অসমীয়াত কোশ্চেন দিয়া নাথাকে, ইংৰাজীতে দিয়া থাকিব আৰু আমাৰ ইংৰাজীতে উত্তৰ লিখিব লাগিব। হ'ব, তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। কোশ্চেন বিজিত হ্যাজ স্পেন্ট 3/5 পার্ট অফ পার্সিং কপি এন্ড পেন। spend copy and pen কি হ'ব 3/5 আৰু কি কৰিছে 2/7 পাৰ্ট জিঅমেট্ৰি বক্স অন জিঅমেট্ৰি বক্স কি কৰিছে 2/7। এতিয়া আমাৰ প্ৰথমতে কি উলিয়াব লাগিব, টোটাল স্পেন্ড, তেওঁ কিমান খৰচ কৰিলে, টোটাল স্পেন্ড কি হ'ব 3/5 কাৰ লগত প্লাস হ'ব 2/7 ৰ লগত। দুটাৰ আমি লসাগু উলিয়াম। লসাগু কোন দুটাৰ হয়, তলৰ দুটা, লসাগু বা এলসিয়াম। দুটাৰ মাজত কিবা এটা সংখ্যাৰে ভাগ যায় নেকি, নাযায়। তেনেহ'লে সংখ্যা দুটাৰ আমাৰ কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। 5 × 7 কৰিলে আমি কিমান পাম 35। এতিয়া 35ৰ মাজত কিমান বাৰ যায় 7 কাৰ লগত ইনটু হ'ব 3 ৰ লগত প্লাস 7 35ৰ মাজত কিমান বাৰ যায় 5 বাৰ। 5 কাৰ লগত হ'ব 2 ৰ লগত 10। 7 × 3 কি হ'ব 21 প্লাস 10 তলত হ'ল 35। এতে চোৱা 1 আৰু 0 প্লাস কৰিলে কি হ'ব 1, 2 আৰু 1 প্লাস কৰিলে আমাৰ 35। এতিয়া আমাক প্ৰশ্নত সুধিছে, কি সুধিছে প্ৰশ্নত, যে তেওঁৰ হাতত কিমান টকা থাকিল। আমি সাপোজ ধৰি লওঁ লেট পকেট মানি যে আমাক দিয়া আছিল, পকেট মানি আমি কিমান ধৰি লম, সাপোজ পকেট মানি তেওঁ 1 টকা দিছিল, ঠিক আছে। তেনেহ'লে আমাৰ টোটাল টকা হ'ল 1 টকা, তাৰ পৰা আমাৰ টোটাল খৰচ কৰিছে ইমানখিনি। মানি লেফট ইন বিজিত হ্যান্ড কিমান হ'ব 1 মাইনাস কৰিব লাগিব কাক 31/35। এই 1ৰ তলত মনে মনে আমাৰ কিমান আছে 1 আছে। 1 আৰু 35ৰ এলসিয়াম ললে কি হ'ব, বা লসাগু ললে 35 পাম। 135ৰ মাজত কিমান বাৰ যায় 35। 35 × 1 কি হ'ব 35 মাইনাস 35ৰ মাজত কিমান বাৰ যায় 1 আৰু 31 কি হ'ব 31। 35ৰ পৰা 31 মাইনাস কৰিব লাগে, মানে 5ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 4। 3ৰ পৰা 3 মাইনাস কৰিলে 0, তলত থাকিল 35। তেওঁৰ হাতত কিমান টকা আছে 4/35। এতিয়া আমাক প্ৰশ্ন কি সুধিছে, প্ৰশ্ন সুধিছে arrange the three parts in descending order, মানে ডাঙৰৰ পৰা আমাৰ সৰুলৈকে উলিয়াব দিছে। তেনেহ'লে আমি কি কৰিম, প্ৰথমতে আমাৰ যে কপি আৰু পেনত কিমান দিয়া আছে, কপি আৰু পেন দিয়া আছে 3/5, জিঅমেট্ৰি বক্স দিয়া আছে 2/7। তেনেহ'লে গোটেইকেইটা আমাৰ কৰিব লাগিব। কপি আৰু পেন দিয়া আছিল সাপোজ 3/5, তাৰপিছত জিঅমেট্ৰি বক্স দিয়া আছিল 2/7 আৰু শেষত আমি কিমান পালো 4/35। এতিয়া তিনিওটাৰ আমাৰ লসাগু উলিয়াব লাগিব। তিনিওটাৰ যদি লসাগু উলিয়াই আমাৰ কি হ'ব 35।
তেনেহ'লে ইয়াক 30 তলৰটো 35 বনাবলৈ কিহেৰে ইনটু কৰিব লাগিব 7 এৰে ওপৰৰটোকো 7 এৰে ইনটু কৰিম এতিয়া আমি 3 ইনটু 7 কি হ'ব 21 5 ইনটু 7 কি হ'ব 35 ইয়াতে চোৱা তলৰটোক আমাৰ 35 বনাব লাগে তেনেহ'লে কি কৰিম 5 এৰে ইনটু কৰিলে আমাৰ কি হ'ব 35 হ'ব 5 10 by 35 আৰু এইটোতো আছে 4 by 35 এতিয়া আমি ডাঙৰৰ পৰা সৰুলৈ উলিয়াম কেনেকৈ উলিয়াম আটাইতকৈ ডাঙৰ কোনটো হ'ব 21 by 35 ডিসেন্ডিং অৰ্ডাৰত কি হ'ব প্ৰথমতে ডাঙৰ কোনটো 21 by 35 তাৰ পিছত ইয়াতকৈ সৰু কোনটো হ'ব 10 by 35 তোৰ হাতত কিমান টকা আছে 4 by 35 এটো আটাইতকৈ সৰু ইয়াৰ অৰিজিনাল ৰূপটো কি হ'ল 3 by 5 অথবা এনেকৈ লিখি দিবা 3 by 5 তোমালোকৰ এনসাৰত এনেকুৱা দিয়া আছে ইয়াৰ অৰিজিনাল ৰূপটো কি 2 by 7 ইয়াৰ অৰিজিনালটো এটোই হ'ব Shamoli reads 3 by 4 hours every day out of it she spent 2 by 5 part in studying mathematics and English 1 by 6 part in science and rest in studying other subject find out her different study times and arrange them in exceeding order মানে সৰুৰ পৰা ডাঙৰলৈ আমাৰ কৰিব দিছে তোমালোকে অসমীয়াটো তোমালোকে পজ কৰি ৰিড কৰি চাবা চোৱা শ্যামলিয়া পৰে কিমান টাইম পৰে 3 by 4 hours ইয়াৰ আমি তলত 4 হ'ব 5 ৰ লগত কারেন্টটো হ'ব 4 ৰ 20 plus 3 20 plus 3 23 by 4 spend time on maths তো mathematics পৰে 2 by 5 parts আৰু ইংলিশ পৰে 1 by 6 part rest of time বাকি টাইম তো কি পৰে other subject find out different study times rest of time আমার বা other subject কিমান টাইম পড়িব সাপোজ ধৰিলো আমি ধৰিলম নহয় ইয়াতে দিয়া আছে আমাৰ 23 by 4 এইখিনি টাইম তাও পৰে মাইনাস কৰিব লাগিব এই দুটা 2 by 5 প্লাস কি হ'ব 1 by 6 এতিয়া 23 by 4 মাইনাস এই দুটাৰ লসাগু ললে কি হ'ব সো দুটাৰ মাজত কমন না যায় এটা আনটোৰ মাজত ভাগ না যায় তেনেহলে এনেকুৱা হলে কি হয় আমাৰ পূৰণ কৰিব লাগে 5 into 6 কি হ'ব 30 5 30 ৰ মাজত কিমান বাৰ যাব 6 বাৰ 6 ৰ লগত কাৰ পূৰণ হ'ব 2 12 আৰু 1 ৰ লগত কারেন্ট হ'ব 5 হল 23 by 4 minus 12 plus 5 কিমান হ'ব 17 by 30 এতিয়া আমি এই দুটাৰ আমি লসাগু উলিয়াব লাগিব 4 আৰু 30 4, 30 দুটাৰ মাজত কি এৰা যায় 2 এৰে কিমান বাৰ 2 বাৰ ইয়াৰ মাজত 30 ৰ মাজত আমাৰ কিমান 3 ৰ মাজত 1 থাকিল কিমান 1 10 ৰ মাজত 5 ইনটু কৰিম 2 into 2 4 into 15 আমাৰ কি হ'ব 60 হৈ যাব 60 ৰ মাজত কিমান বাৰ যায় 15 into 23 minus 30 ইয়াৰ মাজত কিমান বাৰ যাব 0 0 cancel 3 6 ৰ মাজত 2 বাৰ 2 into 17 এতিয়া 15 আৰু 23 ইনটু কৰিব লাগে 3 5 জাৰ 15 ৰ 5 হাতৰ থাকিল 1 3 1 জাৰ 3 আৰু 1 কিমান হ'ব 4 into 2 into 5 10 ৰ শূন্য হাতৰ হ'ল 1 2 into 1 2 আৰু 1 3 5 4 3 কিমান পালো আমি 3 4 5 minus 2 into 17 কি হ'ব 34 by 60 এতিয়া মাইনাস কৰিম আমি 4 ৰ পৰা 5 ৰ পৰা 4 গলে 1 4 ৰ পৰা 3 গলে 1 3 তেনেহলে 311 by 60 বাকিখিনি সময় তাও বাকি সাবজেক্ট কেইটা কিমান সময় পৰে 311 by 60 ইমান টাইম এতিয়া আমাক কি কৈছে এক্সিডিং অৰ্ডাৰ বা ঊৰ্ধ্বক্ৰমত সজাব দিছে মানে আমাৰ
সৰুৰ পৰা ডাঙৰলৈকে। তেনেহ'লে আমি প্ৰথমতে আমাক দিয়া আছিল কি 2/5 1/6 আৰু কি পালো 311/60 তিনিওটাৰ লসাগু মিলাব লাগিব আমাৰ 2/5 এইটো এটা 1/6 এটা আৰু এটা দিয়া আছে 311/60 তিনিওটাৰ লসাগু মিলাম আমি 5 6 আৰু হল 60 দুটাৰ মাজত কিহেৰে যায় 6 ৰে যায় ইয়াৰ মাজত যায় ইয়াৰ মাজত যায় ইয়াৰ মাজত নাযায় এইটো আমি লিখি দিও ইয়াৰ মাজত 1 বাৰ ইয়াৰ মাজত 1 0 আৰু যাব 5 এৰে ইয়াৰ মাজত 1 ইয়াৰ মাজত 1 ইয়াৰ মাজত 2 তেনেহলে আমাৰ কি হল 5 ইনটু 2 কি হ'ব বা 2 ইনটু 5 10 10 ৰ লগত 6 ইনটু কৰিলে 60 হৈ যাব তেনেহলে আমাৰ 60 হল এলসিয়াম ইয়াক আমাৰ 60 বনাবলৈ কি ইনটু কৰিব লাগিব সোৱা 5 টো আমি বাদ দিলো কি থাকিল 6 আৰু 2 6 ইনটু 2 ইনটু কৰিলে কি হ'ব 12 তেনেহলে তলতো হ'ব ইনটু ওপৰতো হ'ব 2 ইনটু 2 কিমান 4 2 ইনটু 1 2 আৰু এই দুটা ইনটু কৰিলে আমাৰ এটো 60 হৈ যাব 6 টো আমি বাদ দিলো থাকিল কি 5 আৰু 2 10 তেনেহলে 10 ইনটু কৰিম 1 ৰ লগত 10 ইনটু কৰিম কি হ'ব 1 ইনটু 10 10 তলতে কি হ'ব 60 ইয়াতে আমাৰ কৰিব নালাগে কিয় কাৰণ তলত আমাৰ 60 আছে এতিয়া আমি কি লিখি দিম এক্সিডিং অৰ্ডাৰত এসেন্ডিং অৰ্ডাৰ সৰি এক্সিডিং নহয় এসেন্ডিং অৰ্ডাৰ কি হ'ব প্ৰথমতে সৰুটো হ'ব সৰু কোনটো আছে সৰুটো আমাৰ হ'ব 10/60 তাৰ পিছত ডাঙৰ কোনটো তাৰ পিছত এইটো 24/60 তাৰ পিছত কোনটো হ'ব এইটো 31160 এটোৰ অৰিজিনাল ৰূপটো কি হ'ব 2/5 তাৰ পিছত হ'ব 1/6 তাৰ পিছত হ'ব কি আমাৰ 311/60 তোমালোকৰ এনসাৰত কিন্তু এটো ভুল দিয়া আছে তোমালোকে এনসাৰ মিলাই চাবা তোমালোকৰ যেটো এনসাৰ দি আছে তাতে বেলেগ কিবা এটা দি আছে কোশ্চেন 7 ত দি আছে ইন স্কুল কম্পিটিশন অফ মডেল রিডিং উৎপল কমপ্লিট 5/6 part of the allotted portion in 3 minutes and Runjun complete 10/11 part of the allotted page in the same time who read more মানে কোনে বেছি আমাৰ পঢ়িছে মই অসমীয়াত দিছো তোমালোকে তো ভিডিওটো ৰখাই পঢ়ি লবা এতিয়া আমি সলিউশনটো কৰিম সলিউশনটো আমাৰ কি হ'ব উৎপল ফাইভ বাই 7 ঠিক আছে আৰু রুঞ্জনা নহয় রুঞ্জনা রুঞ্জন রিডস ইমান কোনে বেছি পঢ়িছে তেনেহলে আমাৰ কি উলাব লাগিব আমাৰ লসাগু উলাব লাগিব লসাগু কোন দুটাৰ উলাব লাগিব 6 আৰু 11 ৰ 6 আৰু 11 ৰ লসাগু আমি উলিয়াই চাও 6 11 দুটাৰ মাজত কোনো এটা সংখ্যা মিল মানে কমন ভাগ যায় নেকি না যায় এনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব ইনটু কৰিব লাগিব কিমান হ'ব 6 6 তাৰ মানে আমি কি কৰিম 5/6 আৰু 10/11 কিমান বনাবৰ চেষ্টা কৰিম তলতো 66 সো 6 এটা উৎপাদক হয় তেনেহলে থাকিল কিমান 11 ইয়াতেও 11 ইয়াতেও 11 5 * 11 কি হ'ব 55 তলতে 66 ইয়াতে সোয়া 11 তো আমাৰ ক্যান্সেল গল এটোৰ কাৰণে থাকিল কিমান 6 তেনেহলে ওপৰত 6 তলতো 6 কিমান হ'ব 6 6 ইমান ইয়াতে হ'ব 60 এতিয়া কোনে বেছি পৰিল তেনেহলে আমাৰ উৎপলে পৰিল 66 টা পেজৰ মাজত সাপোজ ধৰা 55 টা পেজ আৰু রুঞ্জুনে পৰিছে 66 পেজৰ মাজত 60 পেজ তেনেহলে রুঞ্জুনে বেছি পৰিল হেকত কি লিখি দিম রুঞ্জুন reads more than উৎপল হ'ব ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চেন 8 ত কি দিছে সোয়া ৰীতা read 3/5 part of a short
কোশ্চিন 8 দিয়ে আছে রিতা রিড 3/5 পার্ট অফ এ শর্ট স্টোরি বুক অফ 75 পেজ মানে 75 পেজৰ 3/5 পার্ট পড়িছে হাউ মেনি পেজেস অফ দ্য বুক আর লেফট টু রিড ৰীতা অসমীয়াটো মই দি দিছো অসমীয়াত ইয়াতে অসমীয়া কোশ্চিনটো তোমালোকে পজ কৰি পঢ়ি ল'বা কাৰণ আমাৰ অসমীয়াত আমাৰ পৰীক্ষাত কোশ্চিন নাহে ৰীতা ৰিড কিমান 3/5 পাৰ্ট কিমানৰ 75 পেজৰ হল এতিয়া 5 7ৰ মাজত কিমান বাৰ যাব 1 বাৰ থাকিব কিমান মানে 7 5 1 জাৰ 5 কিমান থাকিল 2 আৰু এইটো 5 25ৰ মাজত 5 কিমান বাৰ যাব 5 বাৰ 3 into 15 3 into 5 কিমান হয় 15ৰ 5 হাতৰ হল 1 3 into 1 3 আৰু 1 কি হ'ব 4 তেনেহলে কিমান পেজ ৰিতাই পঢ়িলে 45 পেজ তেনেহলে কিমান পেজ আৰু বাকি থাকিল টোটাল পেজ কিমান আমাৰ 75 পেজেস লেফট টু ৰিড টোটাল পেজেস হল 75 তাৰ মাজত কিমানটা পঢ়িছে 45টা পঢ়িছে তেও তেনেহলে 5ৰ পৰা 5 মাইনাস কৰিলে আমাৰ 0 ইয়াতে এনেকৈ কৰি লব পাৰা 5ৰ পৰা 5 মাইনাস কৰিলে 0 7ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 3 হল ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চিন 9 দি আছে এ ম্যান হ্যাজ 200 উইথ হিম এজন মানুহৰ হাতত 200 টকা আছে হি পেইড অন 50 অফ দ্য এমাউন্ট এজ বাস ফেয়ার মানে বাস ভাড়া দিয়া আছে এক ভাগৰ 50 ভাগ হাউ মাছ এমাউন্ট এজ ওয়াজ লেফট উইথ হিম আৰু কিমান টকা তেওঁৰ হাতত আছে তেনেহলে টোটাল এমাউন্ট কিমান 200 বাস ফেয়ার কিমান মানে বাস ভাড়া কিমান দিয়া দিছে 200ৰ কিমান অংশ 1/50 অংশ তেনেহলে 0 0 কেনসেল 5 20ৰ মাজত কিমান বাৰ যাব 5 4 জাৰ 24 into 1 কি হ'ব 4 এতিয়া তেনেহলে মানুহজনৰ হাতত কিমান থাকিব 200 টকা টোটাল বাস ভাড়া দিলে কিমান 4 টকা amount left with him বা with মানুহজনৰ হাতত আছে কিমান আছে 200 টোটাল তাৰ পৰা 4 টকা 200ৰ পৰা 4 মাইনাস কৰিব লাগে 200 minus 4 শূন্যৰ পৰা আমি 4 মাইনাস কৰিব নোৱাৰো ইয়াৰ পৰা এক ধাৰ লম ইয়াতে আহিল ইয়াৰ পৰা এক ধাৰ লম 10ৰ পৰা 4 মাইনাস কৰিলে 6 ইয়াতে আমি এক ধাৰ লৈছো তেনেহলে কি আছে ইয়াতে 9 ইয়াতে আমি এক লৈছো আছে কিমান 1 তেনেহলে 196 ভিডিওটো পজ কৰি লিখি লোৱা কোশ্চিন 10 ত চোৱা কি দি আছে আউট অফ দ্য টু ওয়াটার ট্যাঙ্ক ইন রাজু হাউস রাজুর হাউসত দুটা ওয়াটার ট্যাঙ্ক আছে ইচ হেড মানে প্রতিটোতে 500 লিটার পানী আমার আটে মানে থাকে আমার পানী কিমান 500 লিটার পানী আমার রাজুর ওয়াটার ট্যাঙ্কিত থাকে 3/5 পার্ট অফ ওয়াটার অফ ওয়ান ট্যাঙ্ক এটা ট্যাঙ্কৰ 3/5 পার্ট কি কৰিছে বাথিং এণ্ড ওয়াশিং মানে গা ধুবলৈ আৰু কিবা কাপোৰ চোপোৰ এনেকুৱা ধুবলৈ কি কৰিছে খৰচ কৰিছে 1/4 পাৰ্টস অফ ওয়াটার অফ দ্য আদার ট্যাঙ্ক মানে আৰু এটা ট্যাঙ্কৰ 1/4 পার্ট কি কৰিছে ইউজ ফৰ কুকিং মানে ৰান্ধিবলৈ আমাৰ খৰচ কৰিছে হোৱাট ওয়াজ দ্য টোটাল ওয়াটার রিমেইন ইন দ্য টু ট্যাঙ্কস মানে আৰু কিমান পানী আমাৰ ট্যাঙ্ক দুটাত থাকি গল ভিডিওটো ৰখাই লিখি লোৱা পঢ়ি ল'বা এইটো লিখি নহয় এইটো পঢ়ি ল'বা কোশ্চিন 10 তেনেহলে আমি সলিউশন কেনেকৈ কৰিম দুটা ট্যাঙ্ক মিলি আমাৰ কি আছে টোটাল ওয়াটার 500 L প্লাস 500 L মানে প্ৰথমটোত 500 আছে দ্বিতীয়টোত 500 5 আৰু 5 প্লাস কৰিলে 10 আৰু দুটা 0 আহিব টোটাল ওয়াটার আমাৰ কিমান 1000 L মানে লিটার বুজাইছে ইয়াতে এতিয়া আমাৰ কি
কামত খৰচ কৰিছে বাথিং এণ্ড ৱাশ্বিং। কি কৰিম? বাথিং এণ্ড ৱাশ্বিং কি হ'ব? কিমানৰ? এটা টেংকিত কিমান আছিল? 500। ইয়াৰ কিমান অংশ খৰচ কৰিছে? 3/5 পাৰ্টছ। এতিয়া 5ৰ মাজত 1, 0ৰ মাজত 0, 0ৰ মাজত 0, 100 ইনটু 3। তেনেহ'লে 3 ইনটু 1 কি হ'ব? 3 আৰু দুটা 0। মানে আমাৰ বাথিং এণ্ড ৱাশ্বিঙৰ কাৰণে কিমান লিটাৰ খৰচ কৰিছে? 300 লিটাৰ। অ'কে। আৰু এটা টেংকৰ পৰা কি কৰিছে? 1/4 কুকিঙৰ কাৰণে খৰচ কৰিছে। তেনেহ'লে কি লিখিম? আৰু এটা টেংকত কিমান আছিল? 500 লিটাৰ। কিমান খৰচ কৰিছে? 1/4 পাৰ্ট। তেনেহ'লে 4 আমাৰ 5ৰ মাজত কিমান বাৰ যাব? 1। লাগিলে এনেকৈ ছাইডত ডিভাইড কৰি লোৱা। 4ৰে 1 বাৰ, 4 1 জাৰ 4, 1 5ৰ পৰা 4 মাইনাছ কৰিলে 1, এটা 0 নামি আহিল। কেইবাৰ যাব? 2 বাৰ। 4 ইনটু 2 8, 10ৰ পৰা 8 মাইনাছ কৰিলে 2 আৰু এটা 0 নামি আহিল। কিমান বাৰ যাব? 420ৰ মাজত 5 বাৰ। তেনেহ'লে 1 2 5। 1 2 5 আৰু 1 ইনটু কৰিলে কি হ'ব? 1 2 5 হ'ব। এতিয়া আমাৰ কি? তেওঁ বাথিং এণ্ড ৱাশ্বিঙৰ কাৰণে 300 লিটাৰ আৰু কুকিঙৰ কাৰণে 1 2 5 লিটাৰ খৰচ কৰিলে। তেনেহ'লে বাকী কিমান থাকিব? ৰেষ্ট ইন টেংক ৱাটাৰ লিখি দিব। ৱাটাৰ ৰেষ্ট ইন টু টেংক টোটাল দুটা মিলি আমাৰ কিমান আছিল? দুটা মিলি আমাৰ আছিল আমাৰ 1000 লিটাৰ। মাইনাছ কৰিম কি কি? 300 আৰু 125। 300 প্লাছ 125 1000 মাইনাছ, এতিয়া প্লাছ কৰিম আমি 300 কাৰ লগত প্লাছ হ'ব? 125। 0 আৰু 5 প্লাছ কৰিলে 5, 2 আৰু 0 প্লাছ কৰিলে কি হ'ব? 2 হ'ব, 3 আৰু 1 4। তেনেহ'লে 425। 1000ৰ পৰা এইটো মাইনাছ কৰিব লাগিব। 0ৰ পৰা আমি 5 মাইনাছ কৰিব নোৱাৰোঁ, এক ধাৰ ল'ব লাগিব। ইয়াৰ পৰাওতো ল'ব নোৱাৰোঁ, ইয়াৰ পৰা ল'ব নোৱাৰোঁ, ইয়াৰ পৰা ইয়ালৈ, ইয়াৰ পৰা ইয়ালৈ, ইয়াৰ পৰা ইয়ালৈ। 10ৰ পৰা 5 গ'লে 5। ইয়াতে কিমান থাকিল? 9। 9ৰ পৰা 2 গ'লে কি হ'ব? 7 হ'ব। ইয়াতে 9 আছে, 9ৰ পৰা 4 গ'লে 5 আৰু ইয়াতে ধাৰ লৈছোঁ নাই একো। কি হ'ব? 5 7 5 ইমান লিটাৰ হ'ব। Question 11ত দি আছে ববিতা took 1/4 part of a cake for eating. এটা কেকৰ 1/4 অংশ কি কৰিছে? তেওঁ খাইছে। ইন দ্য মেইন টাইম, মানে সেইটো সময়তে তেওঁ তাইৰ ভাই মানে ককায়েক আহিছে আৰু স্নেচ মানে কাঢ়ি লৈছে 2/5 ফ্ৰম হাৰ পাৰ্ট। ইয়াৰ পাৰ্টৰ কি কৰিছে? 2/5 পাৰ্ট লৈছে। হোৱাট পাৰ্ট অফ দ্য কেক কুড ববিতা ইট? মানে কিমানখিনি অংশ ববিতাই খাব? প্ৰথমতে আমি কি ল'ম? ববিতা এণ্ড হাৰ ব্ৰাদাৰ ইট কি হ'ব? 1/4 ইনটু 2/5। কাৰ কাৰ লগত ইনটু হ'ব? 2, ইয়াৰ মাজত কিমান বাৰ যায়? 2 বাৰ। তেনেহ'লে ওপৰত থাকিল 1, 2 ইনটু 5 কি হ'ব? আমাৰ 10 হৈ যাব। এতিয়া চোৱা, ববিতা এণ্ড হাৰ ব্ৰাদাৰ দুইজনে মিলি কিমান খাইছে? 1/10 অংশ। এতিয়া ববিতাই খোৱা অংশ কি হ'ব? টোটাল পাৰ্ট আছিল 1/4, তাৰ 1 মাইনাছ তোৰ ব্ৰাদাৰে কিমান চেঞ্জ কৰিছে? 2/5। 1/4 ইনটু 1 মাইনাছ এলচি, ইয়াৰ তলত মনে মনে কিমান আছে? 1। 1 আৰু 5ৰ লসাগু 5। 1 5ৰ মাজত কিমান বাৰ যায়? 5। 5 ইনটু 1 5 মাইনাছ 5 5ৰ মাজত 1, 2 1 যা 2। 5 মাইনাছ 2 3। কিমান হ'ব? 4 ইনটু 5 আমাৰ 20। 3 ইনটু 1 3 হ'ল। ভিডিঅ'টো পজ কৰি লিখিলোঁ। Question 12ত কি দি আছে? আউট অফ ৰেডিমেড শাৰ্ট ইন এ শ্বপ, মানে ৰেডিমেড শাৰ্ট আছে 1/9 পাৰ্ট আৰু হোৱাইট, বগা কালাৰৰ 1/9, 5/9 পাৰ্ট আৰু ব্লু, নীলা কালাৰৰ আছিলে আমাৰ 5/9।
রেস্ট আর ইয়েলো, বাকিখিনি আমার ইয়েলো। ইফ দ্য নাম্বার অফ ইয়েলো শার্ট ইজ 72, মানে ইয়েলো শার্ট কিমান আছে 72, হোয়াট আর দ্য নাম্বার অফ শার্ট অফ আদার ভেরিয়েন্ট, হোয়াট ইজ দ্য টোটাল নাম্বার অফ শার্ট ইন দ্য শিপ। শপ মানে টোটাল দোকানখনত কিমানটা শার্ট আছে আৰু বাকি দুটা কালাৰ মানে হোৱাইট আৰু ব্লু কালাৰৰ কিমান শাৰ্ট আছে আমাৰ ওলাব দিছে। হোৱাইট কালাৰ আৰু ব্লু কালাৰৰ শাৰ্ট কিমান আছে 1/9 আৰু আছে প্লাস 5/9, দুটা মিলি 9 + 9 মানে লসাগু ললে কি হ'ব 9 হ'ব আমাৰ। আৰু তলতটো যদি একে থাকে ওপৰত দুটা জাস্ট প্লাস কৰি দিলে হ'ল। কিমান হ'ব 1 + 5 6, তলত হ'ল 9। এতিয়া চোৱা 3 ৰে কাটিলে কিমান বাৰ 2 বাৰ, 3 ৰে কাটিলে 3 বাৰ, তেনেহ'লে 2/3 ইমান হ'ল আমাৰ হোৱাইট আৰু ব্লু মিলি। এতিয়া এতিয়া চাম আমি কিমানটা তেনেহ'লে ইয়েলো, বাকিখিনি আমাৰ ইয়েলো। সাপোজ হালধীয়া ৰঙৰ চলাছ, সাপোজ এতিয়া ইয়েলো শার্ট আমি ওলাই ল'ব পাৰো নাম্বার অফ ইয়েলো শার্টস কি হ'ব 1 মাইনাস বাকিখিনি কি কৈছে ইয়েলো শার্ট 2/3, তেনেহ'লে লসাগু কি হ'ব আমাৰ 3। এইটো 3 ৰ মাজত কিমান বাৰ 3 বাৰ, 3 1 জাৰ 3 -2। 3 ৰ পৰা 2 মাইনাস কৰিলে 1 পাম, 1/3। 1/3 অংশ আমাৰ কি হয় ইয়েলো শার্ট। আমাক প্ৰশ্নত দিয়া আছে ইয়েলো শার্ট কিমান 72টা, তেনেহ'লে আমাৰ কি হ'ব টোটেল শার্টৰ 1/3 অংশ আমাৰ ইয়েলো আৰু এইটো মিলি কি হয় 72, প্ৰশ্ন মতে দিয়া আছে আমাৰ। তেনেহ'লে টোটেল শার্ট এইটো 1/3 মানে 3 টো ডিভাইড হৈ আছে, এইটো সাইডত যাই কি হ'ব ইনটু হৈ যাব। টোটেল শার্ট আমাৰ কিমান পাম 3 2 জাৰ 6, 3 7 জাৰ কিমান হ'ব 21, টোটেল শার্ট হ'ল 216। এতিয়া বাকি শার্টখিনি আমাৰ কিমান আছে 72টা হ'ল ইয়েলো, তেনেহ'লে হোৱাইট আৰু ব্লু মিলি কিমান হ'ব নাম্বার অফ হোয়াইট এন্ড ব্লু 216 মাইনাস 72। এতিয়া 6 ৰ পৰা 2 মাইনাস কৰিলে কি পাম 4, 1 ৰ পৰা 7 মাইনাস কৰিব নোৱাৰো, 11 ৰ পৰা 7 গ'লে 4 হ'ব। ভিডিঅ'টো পজ কৰি লিখিলো। কোৱেশ্চন 13ত দি আছে ফিল ইন দ্য ব্লাঙ্কস, মানে আমাৰ ইজিক্যাল টু এইটো সাইডত আৰু এইটো সাইডত মিলাব লাগে। ইয়াতে চোৱা আমি 4 ৰে 20 ডিভাইড কৰিলে কিমান পাম 4 5 জাৰ, তেনেহ'লে ইয়াতে কি হৈ যাব 5 হৈ যাব। 3 ৰে ইয়াক ডিভাইড কৰিলে কিমান হ'ব 3 আহিব। ইয়াতে আমি লিখি দিছো 3/4 ইনটু ব্ৰেকেটত কি ওপৰত হ'ব 3, ইয়াতে হ'ব 5 বক্সত 20। নেক্সট আমি 6 ৰে এইটোক ডিভাইড কৰিম, মাজতে ইনটু আছে 6 ৰে ডিভাইড কৰিলে কি পাম আমি 2 পাম। 5 ৰে ইয়াক ডিভাইড কৰিলে কি পাম 7 পাম হল। এতিয়া এইটো সাইডত দিয়া আছে আমাৰ 1, এতিয়া আমাৰ কি কৰিব লাগিব এইটো তলত লিখি দিম আৰু এইটো 3 ইয়াতে ওপৰত লিখি দিম। 3 3 কেনসেল, 2 2 কেনসেল, সো এনেকুৱা আছে 2/3, ইয়াতে সাপোজ 3/2 ললো, এইটো 2 মাজত 1 বাৰ, এইটো 3 মাজত 1 বাৰ, 1 আৰু 1 ইনটু কৰিলে কিমান পাম 1 হল। ইয়াতে 5 ইনটু 7 দিয়া আছে, ইজিক্যাল টু দিয়া আছে 1, ইজি আমাৰ এইটো সাইডত 7 লিখি দিম, এইটো সাইডত 5 লিখি দিম, নহলে এইটো সাইডত 5 এইটো সাইডত 7 লিখিব পাৰা হ'ব। ভিডিঅ'টো পজ কৰি লিখিলো।